Jai students, আজিৰ ভিডিঅ'খনত আমি ক্লাছ 9 ৰ সায়েন্সৰ MCQ চাম প্ৰথম চেপ্টাৰ লেসনৰ নামটো আছে ৰাসায়নিক বিক্ৰিয়া আৰু সমীকৰণ ৰাসায়নিক বিক্ৰিয়া আৰু সমীকৰণ মানে আপোনাৰ কি বুলি কয় ৰিএকচন যিমান ঘটে নহয় তাৰে সমীকৰণ ইকুৱেচন গোটেইখিনি বস্তু চেপ্টাৰটো আছে তাৰে ভিত্তি কৰি আমি কেইটামান MCQs আজি ভিডিঅ'খন ডিসকাস কৰিম এইটো ভিডিঅ'খনত মই আপোনালোকৰ প্ৰিভিয়াস ইয়াৰ কোৱেশ্চন ডিসকাস কৰি আছো এই এইটো কোৱেশ্চন আমাৰ 2015 ত আহিছিল SSLC ঠিক আছে but this video is very much important for you মই ইয়াতে year wise যোনটো বছৰত পৰীক্ষাটোত আহিছে প্ৰশ্নটো মই হেগিটাও মেনশন কৰিছো গতিকে আপোনালোকে এইবিলাক কোৱেশ্চন ভালকে চাব যদি পৰীক্ষাত ইয়াতে ভাবে ইয়াতে ৰিপিট কৰিব পাৰে কোৱেশ্চন বিলাক গতিকে এটো আপোনাৰ কাৰণে বহুত ইম্পৰ্টেন্ট হ'ব বহুত হেল্পফুল হ'ব ভিডিওটো ঠিক আছে গতিকে let's start the first question today's তলৰ কোনটো ধাতুৱে কপাৰ সালফেটৰ দ্ৰৱৰ পৰা কপাৰ উপকাৰিত কৰিব পাৰে and right answer will be zinc okay option number C will be the right answer zinc to Zn বুলি লিখা যায় হয়নে তো কপার সালফেট যে আছে কপার সালফেট ইয়াক কোনটো আপোনাৰ হেই কৰে অপকাৰিত কৰিব পাৰে হেতু হ'ব জিংকে ঠিক আছে জিংটো বেছি ৰিএক্টিভ হয় কপাৰতকৈ এই গতিকে জিংকে তাক কি বুলি কৰে অপকাৰিত কৰিব পাৰে ওকে বাট বাকি কেইটাই নোৱাৰে বাকি কেইটাই অলপ লেস ৰিএক্টিভ হয় হা গতিকে সেই কাৰণে only zinc কে পাৰিব ঠিক আছে option number C will be the right answer next question is চাবচোন ferric oxide plus 2 alumina ferric oxide plus 2 aluminium হা 2 aluminium ইয়াতে এটা arrow আছে ঠিক আছে ডাঙৰ কৰি arrow আছে সো যেতিয়া ferric oxide আৰু aluminium লগ লাগিব তেতিয়া কি ফৰ্মেশন হয় alumina Al2O3 plus iron okay এইটো কোৱেশ্চন পৰীক্ষাত 2016 চনত আহিছে হা সো মেট্ৰিকৰ পৰীক্ষাত this question is also very important so এইটো আপোনাৰ কি বিক্ৰিয়া এইটো যে ঘটিছে এইটো যে বিক্ৰিয়াটো ঘটিছে এইটো কি বিক্ৰিয়া and these are the options and right answer will be এইটো এটা অপসাৰণ বিক্ৰিয়া গতিকে option number C will be the right answer ঠিক আছে এইটো এটা হল কি অপসাৰণ বিক্ৰিয়া okay so option number C will be the right answer ঠিক আছে কি ঘটে যেতিয়া লঘু হাইড্ৰক্লোৰিক এসিডে লোৰ গুৰিত যোগ কৰা হয় যদি লোৰ গুৰিত যে আপোনাৰ কি কৰা হয় যোগ কৰা হয় তেতিয়া আপোনাৰ হাইড্ৰক্লোৰিক এসিডৰ লগত কি ঘটনা ঘটিব রাইট আনসার will be ইয়াতে চাবচোন আপোনাৰ কি কৈছে হাইড্ৰক্লোৰিক এসিড তাৰ মানে HCl প্লাস লো মানে আইৰন ঠিক আছে যেটো বিক্ৰিয়া কৰিব তেতিয়া কি ফৰ্মেশন হ'ব আইৰন টু কি কৰিব ফেৰিক ক্লোৰাইডৰ লগত বিক্ৰিয়া কৰিব আইৰন টু ক্লোৰিন লগত লগ লাগিব সো FeCl3 হৈ যাব প্লাস হাইড্ৰোজেন H2 থাকি গল এই H2 এটো বস্তু হাইড্ৰোজেন হৈ যাব গতি হাইড্ৰোজেন গ্যাস ইভলভ হ'ব ওলাই যাব ঠিক আছে সো এই থ্রি হিসাবত আমাৰ কি হ'ব এটো গ্যাস গতিকে জি বুলি দিছো গতিকে অপশন নম্বৰ এ মিলি আছে আমাৰ হাইড্ৰোজেন গ্যাস আৰু আয়রন ক্লোরাইড উৎপন্ন হ'ব ঠিক আছে সো অপশন নম্বৰ এ will be the right answer ঠিক আছে নেক্সট আছে আপনার আকৌ এটা বিক্রিয়া আছে এটো আপোনাৰ 2018 চনত আহিছে ঠিক আছে সো তাতে কোৱেশ্চনটো কি আছে ফেৰিক অক্সাইডে কি কৰিব এলুমিনিয়ামৰ লগত বিক্ৰিয়া কৰিছে ঠিক আছে সো ইয়াতে যে আমাৰ কোৱেশ্চনটো আছে ফেৰিক অক্সাইড এটো কি বুলি কম ফেৰিক অক্সাইড ইয়াতে 3 যে আছে নহয় যোজেতাটো আইৰনৰ হয় 3 থাকিলে এটো ফেৰিক বুলি কম যদি এটো 2 থাকিলে হয় তাৰ মানে আমি ফেৰাস বুলি কলো হয় ঠিক আছে গতিকে এটো এতে 3 আছে না যোজেতাটো আইৰনৰ যোজেতা অক্সিজেনৰ তলত দেখা যায় অক্সিজেন যোজেতা আইৰনৰ তলত দেখা যায় গতিকে সেই কাৰণে এটো ফেৰিক অক্সাইড বুলি প্ৰনাউন্স কৰিম হা ফেৰিক অক্সাইড আৰু এলুমিনিয়াম যেতিয়া ৰিএকচন কৰিব এলুমিনিয়াম সৃষ্টি হ'ব আৰু আইৰন সৃষ্টি হ'ব সো এটো প্ৰক্ৰিয়াটো আপোনাৰ আছে যে কি বস্তুটো সেম কোৱেশ্চন ওকে সো রাইট আনসার will be এটো এটা হ'ব কি অপসারণ বিক্রিয়া that means option number D will be the right answer ঠিক আছে এটো হ'ব এটা অপসারণ বিক্রিয়া এনেকুৱা ধৰণৰ প্ৰশ্ন আপোনাৰ আহিছিল যে আপোনাৰ 2016 চনত ঠিক আছে 16 চনতো আহিছিল নহয় আৰু সেম কোৱেশ্চন আকৌ আপোনাৰ 2018 চনতো ৰিপিট কৰিছিল গতিকে সেই কাৰণে কৈছো মই এনেকুৱা ধৰণৰ বস্তু আৰু হ'ব পাৰে হা 25 26 গতিকে এতিয়া 2025 আৰু পৰীক্ষাটো হ'ব এইবিলাক প্ৰশ্ন যদি ভালকে চাই লয় এইবিলাকে প্ৰশ্ন আৰু আহিব বুজি পাইছে না সেই গতিকে মই এতিয়া লিখি দিছো 99% কোৱেশ্চন কমন পৰিব আপোনাৰ 99% বুজি পাইছে না গতিকে ভালকে পঢ়িব হা নেক্সট কোৱেশ্চনটো চাব সোডিয়াম হাইড্ৰক্সাইড দ্ৰৱ এটাৰ 10 ml ঠিক আছে 5 নম্বৰ কোৱেশ্চনটো দিয়া আছে এটো আপোনাৰ 2020 চনত আহিছে ঠিক আছে প্ৰশ্নটো গতিকে ভালকে চাব ইয়াতে এটো ভিডিওখন মই প্ৰিভিয়াস ইয়াৰ কোৱেশ্চন আপোনালোক প্ৰভাইড কৰিছো this video is very important for you will be very much beneficial for you okay
গতিকে এতিয়া আপোনাৰ কি বুলি কয় অহা বছৰৰ কাৰণে আপোনালোকৰ বহুত ভাল এটা চান্স আছে যে আপোনালোকে এইটো কুৱেশ্যন আকৌ যদি ৰিপিট হৈ যায় ইউ কেন ইজিলি আনচাৰ দিছ কুৱেশ্যনছ অ'কে চ' দিছ ভিডিঅ' ইজ ভেৰি মাছ হেল্পফুল ফৰ ইউ ঠিক আছে গতিকে ভালকে চাব এইটো হ'ব পাৰে শ্বেয়াৰো কৰিব যাতে বেলেগ ল'ৰা ছোৱালীকেইটা যাতে এইটো ভিডিঅ' পাই চাওক ঠিক আছে আৰু এই কুৱেশ্যন মই অলৰেডি প্ৰভাইড কৰিছোঁ আপোনালোকে যাই পেলাই চাব পাৰিব ঠিক আছে এতিয়া আমি চাওঁ কুৱেশ্যন 5টো ইয়াতে কি কৈছে ছডিয়াম হাইড্ৰক্সাইডৰ দ্ৰৱ এটাৰ 10 ml হা হাইড্ৰক্লৰিক এচিড দ্ৰৱ এটাৰ 8 ml সম্পূৰ্ণৰূপে যদি প্ৰশমিত কৰে তেনেহলে যদি আকৌ আমাৰ একেটা ছডিয়াম হাইড্ৰক্সাইড দ্ৰৱৰ 20 ml লওঁ তেনেহলে এইখিনি প্ৰশমিত কৰিবলৈ লগা হাইড্ৰক্লৰিক এচিডৰ দ্ৰৱৰ আগৰ সৈতে একোটা দ্ৰৱ পৰিমাণ কিমান হ'ব ইয়াতে চাবচোন আপোনাৰ ছডিয়াম হাইড্ৰক্সাইড আছে ঠিক আছে আৰু কি আছে হাইড্ৰক্লৰিক এচিড ঠিক আছে দুইটা আপোনাৰ ৰেশিওটো দিয়া আছে যে সোডিয়াম হাইড্রক্সাইড লিয়া গল 10টা 10 ml হা 10টা মানে কি 10 ml লোৱা গৈছে হাইড্ৰক্লৰিক এচিড হল আপোনাৰ 8 ml নহয় এটো বস্তু দিয়া আছে নহয় এই যে দুইটা আনটো কি কৰিব প্ৰশমিত কৰিব ঠিক আছে প্ৰশমিত কৰিব যদি মই 10 টু 20 কৰি দিও তে 8 টো কি হ'ব 10 টোক মই 2 দি পূৰণ কৰিছো তেতিয়া মই কিমান পালো 20 হৈ গল সেম ওয়ে 8 ক যদি মই হেনেকে 2 দি পূৰণ কৰিম কিমান হ'ব 16 হ'ব গতিকে আনসার উইল বি হোৱাট অপচন নম্বৰ সি 16 ml ঠিক আছে বুজি পাইছে এইটো কোৱেশ্চন আমাৰ 2020 চনত পৰীক্ষাত আহিছিল সো মই বস্তু বুজাই দিছো যাতে ইয়াৰে যদি সংখ্যা কেইটা হলনি কৰি দিলে আপোনালোকে আৰামসে ইয়াৰে সলভ কৰিব পাৰিব ঠিক আছে যদি 10 টু 30 কৰি দি তেনেহলে কি হৈ যাব 24 হৈ যাব 8 3 24 আন্ডাৰস্টুড মানে বস্তুটো বুজাবৰ চেষ্টা কৰিছো হা কনসেপ্টটো লৈ লব নহলে ডাইৰেক্টলি মুখস্থ কৰি দিয়াটো লাভ নহয় ওকে নেক্সট কোৱেশ্চনটো চাও আপোনাৰ বনস্পতি জাত দ্ৰব্যৰ পচন সাৰলৈ পৰিৱৰ্তন হোৱাটো তলৰ কোনটো শ্ৰেণীৰ বিক্ৰিয়াৰ উদাহৰণ সো আপোনাৰ বনস্পতি জাত যিমান দ্ৰব্যবিলাক আছে সেই পচন বিলাক সাৰলৈ যেতিয়া পৰিৱৰ্তন হয় এইটো কি প্ৰক্ৰিয়া বুলি কোৱা হয় এটো হ'ব আপোনাৰ তাপবৰ্জী বিক্ৰিয়া ওকে সো আপনার আনসার নাম্বার অপশন নাম্বার বি will be the right answer এটা কি হ'ব তাপবর্জী বিক্রিয়া এটো বস্তু আপনার 2023 চনত আইছিল ঠিক আছে এবাৰ পৰীক্ষাত আইছিল তো আপোনালোকে ধুনিয়াকে চাই লব প্ৰতিটো কোৱেশ্চন মই প্ৰভাইড কৰিছো যোনটো ইয়াৰ ওয়াইজ পৰীক্ষাত আহিছে হা নেক্সট আপোনালোকৰ কেইটামান কোৱেশ্চন মই নিজে ফালৰ পৰা দিছো ভালকে চাবৰ কাৰণে যাতে এইবিলাক কোৱেশ্চন আহিব পাৰে পৰীক্ষাত ঠিক আছে গতিকে ভালকে চাব তলত দিয়া বিক্ৰিয়াবোৰত কোনটো সমতুল সমীকৰণ ইয়াৰ পৰা যে আছে কোনটো বস্তু আপোনাৰ সমতুল সমীকৰণ হয় হেতু হ'ব আপোনাৰ অপশন নম্বৰ সি হাইড্ৰোজেন প্লাস অক্সিজেন gives water ঠিক আছে কেনেকে হৈছে চাও হাইড্ৰোজেন প্লাস অক্সিজেন এটো আপনার হাইড্ৰোজেন দুটা আছে ওয়াটার ফর্মেশন তো হবই পানি H2O মানে কি পানি সো H2 হাইড্ৰোজেন দুটা আছে কিন্তু অক্সিজেন দুটা আছে ইয়াতে আৰু ইয়াতে অক্সিজেন এটা আছে তে মিলাবৰ কাৰণে মই কি কৰিম দুটা অক্সিজেন ইয়াতে দি দিলো আগৰ ফালে লিখি দিলো 2 ঠিক আছে এতিয়া অক্সিজেন দুটা হল কিন্তু হাইড্ৰোজেন কিমানটা হৈ গল 4টা হৈ গল 2 দ্বিগুণ 4 কিন্তু ইয়াতে হাইড্ৰোজেন কিমানটা আছে দুটাই আছে আপোনাৰ এইফালে হয়নে সো এইফালে কি কৰিম মই আৰু এটা 2 বাহিৰে দি লিখি দিম 2 দ্বিগুণ 4 হাইড্ৰোজেন হৈ গল এতিয়া হাইড্ৰোজেন 4টা হল এইফালে এতিয়া অক্সিজেন দুটা আছে ইয়াতে অক্সিজেন দুটা আছে গতিকে মিলি গল নহয় দুইফালে সো সেই কাৰণে অপশন নম্বৰ সি will be the right answer ওকে হেতুকে আমি কি বুলি কওঁ সমতুল সমীকৰণ বুলি কওঁ মানে ধুনিয়াকে মিলাই লোৱা নেক্সট আছে তলত দিয়া বিক্ৰিয়াবোৰৰ কোনটো সংযোজন বিক্ৰিয়া ইয়াৰ পৰা কোনটো আমাৰ সংযোজন বিক্ৰিয়া হ'ব সো অপশন নম্বৰ এ will be the right answer ক্যালসিয়াম অক্সাইড প্লাস ওয়াটার ফর্মেশন কি কৰিব ক্যালসিয়াম হাইড্ৰক্সাইড ঠিক আছে এটো আমি কি বুলি কম সংযোজন বিক্ৰিয়া বুলি কম হা নেক্সট আছে এতে এ বুলি লিখি দিও অপশন নম্বৰ এ will be the right answer ইয়াতে অপশন নম্বৰ সি will be the right answer ঠিক আছে নেক্সট আপনার কি আছে তলৰ কোনটো আপনার জারণ বিজারণ বিক্রিয়া ইয়াৰে পৰা কোনটো জারণ বিজারণ বিক্রিয়া হয় and these are the options okay and right answer will be জারণ বিজারণ বিক্রিয়াৰ কোনটো হ'ব এটো হ'ব okay এতে ম্যাগনেসিয়াম অক্সাইড প্লাস হাইড্রোক্লোরিক এসিড যেতিয়া বিক্রিয়া ঘটিছে ম্যাগনেসিয়াম ক্লোরাইড ফর্মেশন হৈছে আৰু ওয়াটার আৰু ক্লোরিন গ্যাস সৃষ্টি হৈছে গতিকে এটো কি হ'ব আপনার জারণ জারণ বিজারণ বিক্রিয়া হ'ব ঠিক আছে তাৰ মানে কি হৈছে ম্যাগনেসিয়াম টো ইয়াৰে ক্লোরিন লগত বিক্রিয়া কৰিলে ম্যাগনেসিয়াম ক্লোরাইড হৈ গল আৰু হাইড্ৰোজেন আৰু ওয়াটাৰ লগ লাগি পানী হল আৰু ক্লোরিন টো আৰু থাকি গল নহয় ইয়াতে ক্লোরিন দুটা আছে ইয়াতে ক্লোরিন এটা আকৌ গ্যাস হিচাপে আহি গল সো এনেকে আপনার এটো হ'ব জারণ বিজারণ বিক্রিয়া ঠিক আছে সো অপশন নম্বৰ ডি will be the right answer ঠিক আছে নেক্সট আছে তলৰ কোনটো অপসাৰণ বিক্রিয়া ইয়াৰ পৰা কোনটো আপনার অপসাৰণ বিক্রিয়া হ'ব and right answer will be option number B okay B number will be the right answer zinc plus copper sulfate react কৰিব কি হ'ব জিংক সালফেট হৈ যাব আৰু কপাৰ টো লগত থাকি যাব ঠিক আছে প্লাস কপাৰ এটো প্লাস হ'ব ঠিক আছে জিংক সালফেটৰ লগত বিক্ৰিয়া কৰিব কাৰণ জিংক টো বেছি অ্যাক্টিভ কপাৰতকৈ গতিকে জিংক সালফেট হৈ যাব কপাৰ টো অকলে থাকি যাব okay so this will be the অপসাৰণ বিক্ৰিয়া
হা নেক্সট কোশ্চেন চাব তলৰ কোনটো অপসাৰণ বিক্ৰিয়া ইয়াৰ পৰা কোনটো অপসাৰণ বিক্ৰিয়া হয় এন্ড ৰাইট আনসাৰ উইল বি অপশন নম্বৰ ডি that is nitrogen plus oxygen gives nitrogen oxide ঠিক আছে গতিকে এটো হ'ব আপনার কি এটা অপসারণ বিক্রিয়া ঠিক আছে তো নেক্সট কোশ্চেন সবচেয়ে 11 নম্বর 2 যে আছে আমার বি আছে এবং অপসারণ বিক্রিয়া এটো হবে অপশন নম্বর ডি that is nitrous oxide এটো যে ফর্মেশন হইছে এটো হইছে এটা অপসারণ বিক্রিয়া ঠিক আছে নেক্সট আছে কোশ্চেন নম্বর 12 এটা বিক্রিয়ত কিছু পরিমাণে ক্যালসিয়াম অক্সাইড লই তাত পানি যোগ করিলে উৎপন্ন হওয়া যোগটো কি হ'ব তার মানে আপনার এটা বাসন আছে ঠিক আছে বিকার তাতে ক্যালসিয়াম অক্সাইড দিয়া গৈছে হ্যাঁ আর তাতে লগত কি করা গৈছে পানি ইয়ে কৰিব লগা মানে পানি যোগ হওয়া গল হ্যাঁ যে পানি যোগ করার পিছত তাতে কি ঘটিব এতিয়া কি বস্তু সৃষ্টি হ'ব সো ইট উইল বি ক্যালসিয়াম হাইড্রোক্সাইড ফর্মেশন হ'ব নহয় ক্যালসিয়াম হাইড্রোক্সাইড গতিকে রাইট আনসার উইল বি অপশন নাম্বার সি ঠিক আছে ক্যালসিয়াম হাইড্রোক্সাইড উইল বি দ্য রাইট আনসার ওকে সো রাইট আনসার উইল বি ক্যালসিয়াম হাইড্রোক্সাইড ওকে গতিকে রাইট আনসারটো কি হ'ব ইয়াতে ক্যালসিয়াম হাইড্রোক্সাইড ঠিক আছে তার মানে ক্যালসিয়াম অক্সাইড যেতিয়া পানিৰ লগত বিক্ৰিয়া কৰিব কি সৃষ্টি হ'ব ক্যালসিয়াম হাইড্রোক্সাইড ওকে সো বস্তু বুজি পাইছে গতিকে ৰাইট আনসাৰটো কি হ'ব অপশন নম্বৰ সি হা নেক্সট আছে তলৰ কোনটো সমীকৰণ সমতুল ইয়াৰ পৰা কোনটো সমতুল হৈ আছে সেইটো বস্তু লাভ দিছে এন্ড ৰাইট আনসাৰ উইল বি অপশন নম্বৰ এ সো ইয়াতে যে আপোনাৰ কোশ্চেন আছে তলৰ কোনটো সমীকৰণটো আপোনাৰ সমতুল হয় সো ইয়াৰে ৰাইট আনসাৰটো হ'ব অপশন নম্বৰ এ ঠিক আছে তো সোডিয়াম প্লাস হাইড্রোক্লোরিক এসিড যেতে রিঅ্যাক্ট করিব তেতে কি ফর্মেশন হবে সোডিয়াম ক্লোরাইড আর হাইড্রোজেন গ্যাস ঠিক আছে সো রাইট আনসার উইল বি অপশন নাম্বার এ ওকে সো দিস উইল বি দ্য রাইট আনসার ঠিক আছে ইয়াতে চাওকচোন সোডিয়াম দুটা আছে এইফালে দুটা আছে ক্লোরিন দুটা আছে ঠিকই আছে মিলি আছে হাইড্রোজেন দুটা আছে ইয়াতে হাইড্রোজেন দুটা আছে গতিকে কেনেকে মিলাইছো সেইটো চাই লওক আকৌ বুজাই দিও মই সোডিয়াম আৰু হাইড্রোক্লোরিক এসিড এনেকে লিখিলো হা মোৰ কি সৃষ্টি হ'ব সোডিয়াম ক্লোরাইড সৃষ্টি হ'ব আৰু হাইড্রোজেন গ্যাস সৃষ্টি হ'ব হাইড্রোজেনটো H2 বুলি লিখিলো H2 এর দুটা হল হাইড্রোজেন গতিকে ইয়াতে মই 2 লিখি দিলো এতিয়া হাইড্রোজেন দুটা হল কিন্তু ক্লোরিন কিমান আছে দুটা ইয়াতে ক্লোরিন কিমান আছে এটা আৰু গতিকে সেই কাৰণে মই কি কৰিলো 2 ইয়াতে লিখিলো এতিয়া ক্লোরিন দুটা হৈ গল এতিয়া মই চাইছো ক্লোরিন দুই ফালে দুটা হৈছে বাট সোডিয়াম ইয়াতে দুটা আছে ইয়াতে এটা আছে গতিকে সোডিয়ামৰ আগতো মই কি কৰিলো এটা 2 লিখি দিলো এতিয়া সোডিয়াম কি হল দুই ফালে দুটা আছে ক্লোরিন দুটা আছে আৰু হাইড্রোজেনো দুটা আছে গতিকে মিলি গল না হেতুকৈ আমি কি বুলি কওঁ সমতুল সমীকৰণ বুলি কওঁ ঠিক আছে সেই কাৰণে অপশন নম্বৰ এ উইল বি দ্য ৰাইট আনসাৰ ওকে নেক্সট কোশ্চেনটো আছে বিশ্লেষণ বিক্ৰিয়াটো বাছি উলোৱা ইয়াৰ পৰা কোনটো বিশ্লেষণ বিক্ৰিয়া হয় সেইটো বস্তু চাব দিছে এন্ড ৰাইট আনসাৰ উইল বি অপশন নম্বৰ এ that is আপনার এটু কি আছে HGO হ্যাঁ মার্কুরিয়াস অক্সাইড ওকে এটু যেতিয়া বিক্রিয়াটো ঘটিব তেতিয়া কি সৃষ্টি হ'ব মার্কুরি আৰু অক্সিজেন সৃষ্টি হ'ব এটু এসে বিক্রিয়াটো কি বিশ্লেষণ বিক্রিয়া ওকে এটু কি বুলি কোৱা হয় বিশ্লেষণ বিক্রিয়া বুলি কোৱা হয় হ্যাঁ নেক্সট আছে নেক্সট কোশ্চেন নম্বৰ আপোনাৰ 15 টো আছে দুই বিয়োজন বিক্রিয়াটো বাছি লয় ইয়াৰ পৰা চাইটা আপোনাৰ দিয়া আছে বিক্রিয়াটো ইয়াৰ পৰা চাব দিছে দুই বিয়োজন বিক্রিয়া কোনটো হয় ৰাইট আনসাৰ উইল বি অপশন নম্বৰ বি ওকে সোডিয়াম সালফেটৰ লগত যেতিয়া জলীয় দ্ৰৱ আৰু বেৰিয়াম ক্লোৰাইডৰ জলীয় দ্ৰৱৰ বিক্ৰিয়াত যেতিয়া ৰিয়েকচন হ'ব তেতিয়া কি মানে সৃষ্টি হ'ব বেৰিয়াম সালফেট আৰু সোডিয়াম ক্লোৰাইড ঠিক আছে এই দুটা বস্তু উৎপন্ন হ'ব ওকে তো আপনার কি আছে সোডিয়াম সালফেট হ্যাঁ সোডিয়াম সালফেট প্লাস কি হ'ব বেরিয়াম ক্লোরাইড BaCl ঠিক আছে গতিকে এটি সব আপনার কি আছে সোডিয়াম সালফেট দিলু আকৌ বেরিয়াম ক্লোরাইড আছে ঠিক আছে প্লাস দুইটা বিক্রিয়া কৰিলে কি সৃষ্টি হৈছে আপনার বেরিয়াম সালফেট প্লাস কি আছে এটো সোডিয়াম ক্লোরাইড ঠিক আছে এটো বিক্রিয়াটোক আমি কি বুলি কম দ্বিবিয়োজন বিক্রিয়া বুলি কম ওকে নেক্সট আছে কপার অক্সাইড প্লাস হাইড্রোজেন দুটা বিক্রিয়া কৰিলে কপার সৃষ্টি হ'ব আৰু পানী সৃষ্টি হ'ব এইটো আপোনাৰ কোন বিধ আপোনাৰ পদাৰ্থৰ বিজাৰণ হয় ওকে সো আনসার হ'ব রাইট আনসার উইল বি অপশন নাম্বার এ that is copperous oxide ঠিক আছে এ নাম্বার উইল বি দ্য রাইট আনসার ইয়াতে অপশন নম্বৰ বি উইল বি দ্য রাইট আনসার ঠিক আছে ইয়াতে অপশন নম্বৰ এ আছে রাইট আনসার মই সাইডত আৰু দি দিছো নহলে আপোনালোক কনফিউজ হৈ যাব পাৰে ওকে সো ইয়াতে কি হ'ব CuO যে আছে নহয় cuprous oxide হেতু আপনার কি হৈছে বিজাৰণ হৈছে কাৰণ cuprous oxide অক্সিজেন আছিল ইয়াৰ তাৰে লগৰ পৰা কি হৈছে অক্সিজেনটো নোহোৱা হৈ গৈছে আৰু হাইড্ৰোজেন লগত মিলি গৈছে গতিকে এটু সেই কাৰণে আমি কি কম যে cuprous oxide টো কি হৈছে আপনার বিজারণ ঘটিছে cuprous oxide ৰ লগত ঠিক আছে নেক্সট আছে চিপ ইয়াতে আপোনাৰ আনসাৰটো কি হ'ব অপশন নম্বৰ এ নেক্সট কোশ্চেনটো আছে আপোনাৰ চিপ পোহৰত ৰাখিলে
উৎপন্ন হোৱা মৌলটো কি হ'ব নহয় সো নেক্সট কোৱেশ্চনটো আছে আপোনাৰ সিলভাৰ ক্লোৰাইড যে আছে সূৰ্যৰ পোহৰত ৰাখিলে উৎপন্ন হোৱা মৌলটো কি হ'ব যদি সিলভাৰ ক্লোৰাইডটো সূৰ্যৰ পোহৰত যদি ৰাখা হয় তেতিয়া কি হ'ব সিলভাৰ আৰু ক্লোৰিন দুটা বেলেগ বেলেগ সৃষ্টি হ'ব সো ৰাইট আনসার will be option number C okay option number C that is silver and chlorine silver to Ag দি বুজোৱা হয় আৰু Cl chlorine বুজায় ঠিক আছে সূৰ্যৰ পোহৰত ৰাখিলে দুটা বেলেগ বেলেগ হৈ যাব silver and chlorine okay next আছে question number 18 তলৰ কোনটো অসমতুল সমীকৰণ ইয়াৰ পৰা কোনটো বস্তু মিলা নাই অসমতুল হৈ আছে and right answer will be option number B that is iron আৰু water react কৰিলে ferric oxide সৃষ্টি হৈছে আৰু আপনার হাইড্রোজেন সৃষ্টি হৈছে এইটো বস্তু কিন্তু সমতুল হোৱা নাই এতে আয়রন তিনটা আছে এতে নাই এটা আছে এতে অক্সিজেন চাৰিটা আছে এতে এটা আছে গতি এইটো বস্তু মিলি যোৱা নাই ঠিক আছে গতি এইটো কি হ'ব সমতুল বিক্রিয়া হ'ব ঠিক আছে গতি অপশন নাম্বার বি will be the right answer okay ও সরি ডি নহয় বি হ্যাঁ এইটো ঠিক কৰি দিও অপশন নাম্বার বি will be the right answer ঠিক আছে এইটো বস্তু কিন্তু আমাৰ মিলি যোৱা নাই অসমতুল হৈ আছে ওকে নেক্সট কোৱেশ্চন চাব কোৱেশ্চন নম্বৰ 19 তলৰ কোনটো অপবৰ্জি বিক্রিয়া অপবর্জি বিক্রিয়া এর কোনটো আছে সরি সরি এই যে তাপবর্জি কথা কৈছে তাপবর্জি হ্যাঁ so তলৰ কোনটো এতে তাপবর্জি বিক্রিয়া হয় and these are the options and right answer will be option number B that is A plus B যেতিয়া সৃষ্টি হ'ব ৰিয়েক্ট কৰিব C plus D সৃষ্টি হ'ব লগতে তাপ উৎপন্ন হ'ব যেতিয়া তাপ উৎপন্ন হয় তেতিয়া আপোনাৰ কি হয় তাপবৰ্জি বিক্রিয়া বুলি কোৱা হয় ঠিক আছে কিন্তু ইয়াতে কি হৈছে মাইনাস হৈছে মাইনাস তাপ হলে কিন্তু এটো তাপবর্জি বিক্রিয়া বুলি নকয় ঠিক আছে তাপটো যেতিয়া সৃষ্টি হ'ব লাষ্টত তেতিয়া এটো আমি কি বুলি কম তাপবর্জি বিক্রিয়া বুলি কম ঠিক আছে গতিকে অপশন নাম্বার বি will be the right answer ওকে তাপবর্জি তাপ সৃষ্টি হলে তাপবর্জি বিক্রিয়া বুলি কোৱা হয় ওকে নেক্সট কোৱেশ্চন নম্বৰ 22 চাবচোন লেড অক্সাইড আৰু কপাৰ ৰিয়েক্ট কৰিছে লেড সৃষ্টি হৈছে আৰু কাৰ্বন ডাই অক্সাইড সৃষ্টি হৈছে গতিকে এতে সুধিছে ইয়াৰ পৰা যিমানটা দি আছে কোনটো শুদ্ধ হয় হা গতিকে সৰি তলৰ যে বিক্ৰিয়াটো আছে ইয়াৰ পৰা কোনটো অশুদ্ধ বুলি সুধিছে শুদ্ধ বুলি নহয় অশুদ্ধ কোৱেশ্চনটো কিন্তু ভালকে চাব লাগিব দেই পৰীক্ষাত যেতিয়া পঢ়িব কোৱেশ্চনটো ভালকে চাব শুদ্ধ সুধিছে না অশুদ্ধ সুধিছে কাৰণ হেতুতে আপোনাৰ যদি ভুলতে শুদ্ধ বুলি চোৱা যায় আপনি কিবা এটা মাৰি দিব আপনি ভাবিছে আপনার আনসার রাইট আছে বাট পিছত যাই গম পাবো যে ও এটু রং হল দেখুন তেতিয়া বহুত বেয়া লাগে হয়নে গতিকে সেইকাৰণে পঢ়াওঁতে কোৱেশ্চন ভালকে মনোযোগ দি পঢ়িব তাতে কি বুলি সুধিছে হা গতিকে ৰাইট আনসাৰটো হ'ব অপশন নম্বৰ 1 that is A and B এই প্ৰথম দুটা যে আছে নহয় এটো বস্তু অশুদ্ধ হয় হা ইয়াতে কি হৈছে লেড বিজাৰিত হৈছে আৰু কাৰ্বন ডাই অক্সাইড জাবিত হৈছে গতিকে এতে এনেকুৱা নহয় বস্তুটো হা এই দুটা বস্তু অশুদ্ধ হৈ আছে সেইকাৰণে অশুদ্ধ বুলি দিছে নহয় গতিকে সেই হিচাপত আমাৰ অপশন নম্বৰ 1 টু ৰাইট হ'ব ৰাইট আনসাৰ হ'ব তাৰ মানে প্ৰথম A আৰু B টো অশুদ্ধ হৈ আছে হা সেইকাৰণে অপশন নম্বৰ 1 টু ৰাইট আনসাৰ হ'ব ঠিক আছে লেড টু বিজাৰিত হৈছে নেকি আৰু কি বুলি কৈছে কাৰ্বন ডাই অক্সাইড জাবিত হৈছে এনেকুৱা হয় নেকি এতি যে বিজাৰিত হৈছে এটা আপোনাৰ লেড নহয় লেড অক্সাইড হয়নে লেড অক্সাইড আছে লেড অক্সাইডৰ পৰা অক্সিজেনটো গুচি গৈছে গতিকে লেড অক্সাইডটো বিজাৰিত হৈছে হা লেডটো বিজাৰিত হোৱা নাই ওকে সেই গতিকে A আৰু B টো অশুদ্ধ গতিকে A আৰু B এটুতে মিলি আছে গতিকে অপশন 1 will be right answer হা নেক্সট কোৱেশ্চনটো আছে ফেৰিক অক্সাইড আৰু এলুমিনিয়াম যেতিয়া বিক্ৰিয়া কৰিছে এলুমিনা আৰু আইৰন সৃষ্টি কৰিছে ঠিক আছে তলৰ বিক্ৰিয়াটো এটা উদাহৰণ ওপৰ বিক্ৰিয়াটো এটো যে উদাহৰণ ঠিক হেনেকুৱা কাৰ উদাহৰণ আছে এটো বিক্ৰিয়াটো ওকে আৰু বিক্ৰিয়া বিলাক নাম দিয়া আছে এতে চাৰিটা মান অপশন দিয়া আছে and right answer will be option number D that is এটা অপসাৰণ বিক্রিয়া এটো কোশ্চেন বহুত ইম্পর্টেন্ট বারে বারে আইছে এটো পরীক্ষা দুইবার আইছে এটো পরীক্ষা নহয় 16 তো আইছে আর 18 সনতো আইছে এটো কোশ্চেন হ্যাঁ with this question is very important নেক্সট কোশ্চেন তো 22 নম্বৰটো চাব কি ঘটে যেতিয়া লঘু হাইড্ৰক্লোৰিক এসিড লোড গুৰিত যোগ কৰা হয় এটো কোশ্চেনটো অলপ আগতে সাগে মই দিছিলো ৰিপিট হৈছে and right answer will be option number A that is hydrogen gas আৰু iron oxide উৎপন্ন হয় ঠিক আছে দিছিলো মই যে হাইড্ৰক্লোৰিক এসিড এতিয়া বিক্ৰিয়া কৰে লোৰ লগত কি সৃষ্টি হ'ব FeCl3 সৃষ্টি হ'ব আৰু হাইড্ৰোজেন গ্যাস সৃষ্টি হ'ব ঠিক আছে হাইড্ৰোজেন গ্যাস সৃষ্টি হৈছে আৰু আয়ৰন ক্লোৰাইড so এটো আয়ৰন ক্লোৰাইড ওকে so option number A will be the right answer okay next question চাব 23 নম্বৰটো তলৰ দিয়াবোৰ কোনটো আপোনাৰ ৰেডক্স বিক্ৰিয়া তাৰ মানে যাতে ৰিডাকশনো হৈছে আৰু অক্সিডেশনো হৈছে দুটা বস্তু কোড ঘটিছে গতিকে কোনবোৰ ইয়াতে চাৰিটা মান দি আছে অপশন হয়নে সো চাৰিটা মান বিক্রিয়া দি আছে কোনটো আপোনাৰ ৰেডক্স ৰিঅ্যাকশন হৈছে বুজাইছে এটো চাব লাগিব আৰু ৰাইট আনসাৰটো হ'ব অপশন নম্বৰ ডি that is 1 2 3 4 চাৰিটাও মই চাই আছো যে ৰেডক্স ৰিঅ্যাকশন হৈ আছে হয়নে হাইড্ৰোজেনৰ লগত আপোনাৰ ক্লোৰিন আহি গৈছে ঠিক আছে গতিকে
আৰু সালফাৰটো বেলেগ হৈ গ'ল, আকৌ কপাৰটো বেলেগ হৈছে, অক্সিজেনটো যাই পেলাই হাইড্ৰোজেন লগত লগ লাগিলে। তৃতীয় ৰিয়েকশ্যনত চাবচোন, সালফাৰ লগত অক্সিজেন আছিল, এইটো যাই পেলাই হাইড্ৰোজেন লগত লাগিলে, আকৌ সালফাৰটো বেলেগ হৈ গ'ল। তাৰপিছত নেক্সটটো মেংগানিজ যে আছে তাৰ অক্সিজেনটো নোহোৱা হৈ গ'ল, হাইড্ৰোজেনৰ লগত লাগিলে, আৰু ক্লৰিনটো হাইড্ৰোজেনৰ পৰা আহি পেলাই মেংগানিজৰ লগত লগ লাগিলে। গতিকে 4টা মোৰ কি হৈছে, ৰেডক্স ৰিয়েকশ্যন হৈ আছে। গতিকে অপশ্যন নম্বৰ ডি will be the right answer. That is 1 2 3 4 হা। 4টা ৰিয়েকশ্যন যে আছে নহয়, ৰিডক্স ৰিয়েকশ্যনে বুজাইছে। ওকে, তাৰমানে 4টাটো কি হৈছে, ৰিডাকশ্যন আৰু অক্সিডেশ্যন দুটা একেলগে ঘটি আছে। অক্সিডেশ্যন মানে বুজি পাইছে না, যেতিয়া আপোনাৰ কি বুলি কয়, হাইড্ৰোজেনটো যেতিয়া লগ লাগে তেতিয়া এইটো আপোনাৰ ৰিডাকশ্যন বুলি কোৱা হয়। অক্সিজেন যেতিয়া নোহোৱা হয়, অক্সিজেন যেতিয়া লগ লগা হয়, অক্সিডেশ্যন হয়। ওকে, সেনেকে আপোনাৰ বুজোৱা যায় অক্সিডেশ্যন আৰু ৰিডাকশ্যন দুইটা যেতিয়া একে বিক্ৰিয়া ঘটে তেতিয়া এইটো ৰেডক্স ৰিয়েকশ্যন বুলি কয়, ৰেডক্স বিক্ৰিয়া। নেক্সট কুৱেশ্যন চাব, সংযোজন বিক্ৰিয়াটো বাছি লোৱা, ইয়াৰ পৰা দিয়া আছে, ইয়াৰ পৰা কোনটো সংযোজন বিক্ৰিয়া হয়? এণ্ড ৰাইট আনসাৰ উইল বি অপশ্যন নম্বৰ বি, দেট ইজ কাৰ্বন বায়ুত দাহিত কৰিলে। ঠিক আছে, এতিয়া কাৰ্বনটো বায়ুত যেতিয়া সেই পুৰি দিয়া হয় তেতিয়া আপোনাৰ সেই বস্তুটো হয়, এইটোক আপুনি কি বুলি কোৱা হয়, সংযোজন বিক্ৰিয়া বুলি কোৱা হয়। So option number B will be the right answer. Okay, next আছে, কাৰণ চাওকচোন কাৰ্বন যেতিয়া বায়ুৰ লগত ৰিয়েক্ট কৰিব কি হ'ব, কাৰ্বন ডাই অক্সাইড সৃষ্টি হ'ব, এইটো এটা সংযোজন বিক্ৰিয়া। ঠিক আছে, নেক্সট 25 নম্বৰটো চাব, আইৰণ আৰু ৱাটাৰ যেতিয়া লগ ধৰিব কি হ'ব, ফেৰিক অক্সাইড সৃষ্টি হ'ব। ঠিক আছে, তো ইয়াতে আপোনাৰ কি হ'ব, Fe2O3 হ'ব। ঠিক আছে, ফেৰিক অক্সাইড। গতিকে ৰাইট আনসাৰ উইল বি অপশ্যন নম্বৰ, ইয়াতে চাওকচোন আপোনাৰ হাইড্ৰোজেন 8টা আছে হা, হাইড্ৰোজেন 8টা এফালেও আছে, তিনটা আইৰণ আছে। ওকে, তেতিয়া ফেৰিক অক্সাইড সৃষ্টি হ'ব নহয়, এতিয়া আইৰণ 3টা আছে নে নাই, গতিকে সেই হিচাপত মোৰ কোনটো মিলি আছে, ডি নম্বৰ অপশ্যনটো মিলি আছে। গতিকে ইয়াতে কি হ'ব, Fe3O4 হা। গতিকে অপশ্যন নম্বৰ ডি will be the right answer, ফেৰিক অক্সাইড। তাৰ মানে ইয়াতে আইৰণ 3টা আছে, চাওকচোন মই ইয়াতে দেখুৱাই দি আছো, আইৰণ প্লাছ ৱাটাৰ এইটো 4টা আছে, আৰু এইটো কিমানটা আছে, 3টা আছে, আৰু 4 হাইড্ৰোজেন ইয়াতে দিয়া আছে নহয়। তে ইয়াতে মই চাই আছো আইৰণটো কিমান হ'ব লাগিব, 3টা হ'ব লাগিব, আইৰণ 3টা দিলো। ঠিক আছে, 3টা আছে নহয়, 3 দিলো, হাইড্ৰোজেন ইয়াতে মই কিমানটা পাইছো, 8টা আছে, এইফালেও 8টা আছে। ঠিকে আছে, 4 2 8, হাইড্ৰোজেন 8টা আছে, অক্সিজেন কিমানটা, 4টা আছে, গতিকে অক্সিজেন কিমানটা হ'ব, O4, গতিকে এইটো সৃষ্টি হ'ব Fe3O4। ওকে, সেনেকে বস্তুটো মিলাব লগা হয়। নেক্সট কুৱেশ্যনটো চাবচোন, কুৱেশ্যন নম্বৰ 26। নেক্সট কুৱেশ্যন 26 চাবচোন, ৰাসায়নিক সমীকৰণত ব্যৱহাৰ কৰা কাৰ চিন বা সমান চিনৰ বাওঁফালৰ পদাৰ্থবোৰ ডেছ পদাৰ্থ আৰু সোঁফালৰ পদাৰ্থবোৰ ডেছ পদাৰ্থ বুলি কোৱা হয়। ওকে, চ' কি হ'ব ৰাইট আনসাৰ, এণ্ড ৰাইট আনসাৰ উইল বি অপশ্যন নম্বৰ এ, দেট ইজ বিক্ৰিয়ক। আপোনাৰ যেতিয়া কি বুলি কয়, বাওঁফালে থাকে নহয়, তাক আমি কি বুলি কওঁ, বিক্ৰিয়ক বুলি কওঁ, আৰু সোঁফালে পদাৰ্থবিলাক কি বুলি কওঁ, বিক্ৰিয়া জাত বুলি কওঁ। ওকে, চ' অপশ্যন নম্বৰ এ will be the right answer। ঠিক আছে, বিক্ৰিয়ক আৰু বিক্ৰিয়া জাত। ওকে, নেক্সট চাবচোন কুৱেশ্যন নম্বৰ 27, তাপ শোষণ হোৱা বিক্ৰিয়াবোৰক ডেছ বুলি কোৱা হয়, তাপ যেতিয়া শোষণ কৰা হয় সেই বিক্ৰিয়াটো কি বুলি কোৱা হয়, হয়নে? ৰাইট আনসাৰ উইল বি তাপ শোষক, কি বুলি কোৱা হয়, তাপ শোষক। গতিকে অপশ্যন নম্বৰ বি will be the right answer। ঠিক আছে, যদি তাপ শোষণ হয় তে শোষক বুলি কম। ওকে, নেক্সট কুৱেশ্যন 28, যি ৰাসায়নিক বিক্ৰিয়াত তাপ উদ্ভৱ হয় তাক আমি কি বুলি কওঁ, চ' এইটো হ'ব আপোনাৰ কি, তাপ বৰ্জি বিক্ৰিয়া নহয়। চ' আনসাৰ উইল বি অপশ্যন নম্বৰ চি। ওকে, তাপ বৰ্জি বিক্ৰিয়া, শোষণ হলে তাপ শোষক বুলি কম, আৰু যদি উদ্ভৱ হয় ওলাই যায় তেতিয়া সৃষ্টি হলে কি হ'ব, তাপ বৰ্জি বিক্ৰিয়া বুলি কম। ঠিক আছে, নেক্সট কুৱেশ্যন নম্বৰ 29, ৰাসায়নিক সমীকৰণ এটাৰ আপোনাৰ কাৰ্বন চালত দুয়োফালে কাৰ্চিনডালৰ দুয়োফালে প্ৰত্যেকবিধ পৰমাণুৰ সংখ্যা সমান হৈ থাকিলে ইয়াক কি সমীকৰণ বুলি কোৱা হয়, এইটো হ'ব আপোনাৰ কি, সমতুল সমীকৰণ বুলি কোৱা হ'ব। গতিকে অপশ্যন নম্বৰ এ will be the right answer। ওকে, নেক্সট কুৱেশ্যন নম্বৰ 30 হা, যিবোৰ ৰাসায়নিক বিক্ৰিয়াৰ যোগ এটা ইয়াত থকা উপাদানবোৰৰ পৰা প্ৰত্যক্ষভাৱে যোজিত হৈ উৎপন্ন হয় সেইবোৰ বিক্ৰিয়াক ডেছ বোলে, এইটো কি হ'ব আপোনাৰ সংযোজন। ওকে, কি বুলি কোৱা হয়, সংযোজন। that is option number A will be the right answer। মানে যোনবোৰ ৰাসায়নিক বিক্ৰিয়া যেতিয়া যোগ কৰা হয় হা, গতিকে ইয়াত থকা উপাদানবোৰ প্ৰত্যক্ষভাৱে যোজিত হৈ উৎপন্ন হয় সেইবোৰ বিক্ৰিয়াক আমি কি বুলি কওঁ, সংযোজন বিক্ৰিয়া বুলি কওঁ। ওকে, অপশ্যন নম্বৰ A will be the right answer। ঠিক আছে, নেক্সট কুৱেশ্যনটো চাবচোন, যোগ এটা ভাঙি উপাদান বোৰলৈ পৰিণত হোৱা বিক্ৰিয়াত এটা কি বুলি কম, সেইটো হ'ব আপোনাৰ কি, বিশ্লেষণ বিক্ৰিয়া। তাৰ মানে অপশ্যন নম্বৰ ডি will be the right answer। যেতিয়া আপোনাৰ যোগ কৰা হ'ল, ঠিক আছে, যোগ কৰি যেতিয়া দুটা পদাৰ্থ যেতিয়া লগ লাগিছে, বিক্ৰিয়া ঘটিছে, তেতিয়া কি হ'ল আপোনাৰ
উপাদানবিলাক যেতিয়া ভাঙি গ'ল তেতিয়া আপোনাৰ এইটো কি বুলি কম বিশ্লেষণ বিক্ৰিয়া বুলি কম ওকে সো অপশন নম্বৰ ডি will be the right answer যিবোৰ বিক্ৰিয়াত এটা যোগ তাপৰ প্ৰবাহত দুই বা ততোধিক অংশলৈ পৰিণত হয় তাক আমি কি বুলি কওঁ ৰাইট আনসাৰ will be বিয়োজক কি বুলি কোৱা হয় বিয়োজক অপশন নম্বৰ বি will be the right answer যেতিয়া আপোনাৰ বিক্ৰিয়া কৰা হয় দুটা যোগ কৰা হয় তাপৰ প্ৰভাৱত কি হয় দুটা বা তাতকৈ বেছি অংশলৈ পৰিণত হয় তেতিয়া আমি তাক কি বুলি কওঁ বিয়োজক প্ৰক্ৰিয়া বুলি কওঁ ওকে সো অপশন নম্বৰ বি will be the right answer ওকে নেক্সট কোৱেশ্চনটো চাবচোন যিবোৰ ৰাসায়নিক বিক্ৰিয়াত অক্সিজেন যোগ হাইড্ৰোজেন অপসাৰণ হয় সেই বিক্ৰিয়াটোক ড্যাশ বিক্ৰিয়া বুলি কোৱা হয় যেতিয়া অক্সিজেন যোগ কৰা হয় তেনেহলে আমি এটো কি বুলি কম রাইট আনসার will be অপশন নম্বৰ এ জারণ বিক্রিয়া ঠিক আছে জারণ বিক্রিয়া যেতিয়া অক্সিজেনটো আপোনাৰ লগ লাগে নহয় মানে অক্সিজেনটো যেতিয়া আপোনাৰ অক্সিজেন লগত যোগ কৰা হয় আৰু হাইড্ৰোজেনটো ওলাই যায় ঠিক আছে তেতিয়া হেনেকুৱা ৰিঅ্যাকচনক আমি কি বুলি কম জারণ বিক্রিয়া বুলি কম জারণ ইয়াক ইংৰাজীত কি বুলি কোৱা হয় অক্সিডেশন বুলি কোৱা হয় কি বুলি কোৱা হয় অক্সিডেশন ঠিক আছে আৰু অসমীয়াত কি বুলি কোৱা হয় জারণ বিক্রিয়া ঠিক আছে নেক্সট কোৱেশ্চনটো চাবচোন জারণ বিজারণ বিক্রিয়াত জারক পদার্থ ড্যাশ হয় আৰু বিজারক পদার্থ ড্যাশ হয় মানে কি হ'ব অপশন নম্বৰ বি will be the right answer that is আপনার কি হ'ব যেতিয়া জারণ বিজারণ প্রক্রিয়াত জারকটো কি হৈ যায় বিজাৰিত হয় হা ওলাই যায় আৰু বিজারক পদাৰ্থটো কি হৈ যায় অপসাৰিত হয় তাৰ পৰা গুচি যায় হা অপসাৰিত হৈ যায় ওকে বিজাৰিত হয় মানে আপোনাৰ তাৰ পৰা বস্তুটো আহি যায় হা যেতিয়া আপোনাৰ জারক বিজারণ দুটা বস্তু একেলগে লাগে যাক ৰেডক্স ৰিঅ্যাকচন বুলি কয় হয়নে তেতিয়া জারকটো কি হৈ যায় আপোনাৰ বিজাৰিত হয় ওলাই যায় আৰু বিজাৰক পদাৰ্থটো কি হৈ যায় অপসাৰিত হৈ যায় ঠিক আছে নেক্সট কোৱেশ্চনটো আছে তলৰ প্ৰক্ৰিয়াটো কোনবিধ পদাৰ্থৰ জারণ ঘটিছে ইয়াৰ কোনটো যে আছে কাৰ লগত জারণ প্ৰক্ৰিয়াটো ঘটিছে ওকে ইয়াতে চাব জারণ মানে কি দুটা বস্তু হয় এটা হাইড্ৰোজেন গুচি যোৱা আৰু এটা অক্সিজেন লগ লাগা ইয়াতে হাইড্ৰোজেন সালফাইড যে আছে ইয়াতে হাইড্ৰোজেনটো গুচি গৈছে মাত্ৰ সালফাৰ থাকি গল গতিকে হাইড্ৰোজেন ইয়াতে গৈছে নে নাই গতিকে হাইড্ৰোজেন সালফাইডৰ লগত কি হৈছে জারণ ঘটিছে হা সো আনসার will be অপশন নম্বৰ এ that is hydrogen sulfide okay hydrogen sulfide লগত জারণ ঘটিছে কাৰণ হাইড্ৰোজেন সালফাইডৰ পৰা হাইড্ৰোজেনটো নোহোৱা হৈ গৈছে গুচি গৈছে হা সালফাৰ ৰেগুলাৰ ইফালে চাই আছো মই তাৰ মানে হাইড্ৰোজেন নোহোৱা হলেও কি বুলি কয় জারণ বুলি কোৱা হয় আৰু অক্সিজেন লগ লাগিলেও জারণ বুলি কোৱা হয় ওকে নেক্সট ৰেডক্স বিক্ৰিয়া এটো ৰিঅ্যাকচন যে দিয়া আছে কপাৰ অক্সাইড আৰু কপাৰ কাৰ্বন ৰিয়েক্ট কৰিলে কপাৰ আৰু কাৰ্বন মনোক্সাইড সৃষ্টি হৈছে তাতে জারক পদাৰ্থ কোনবিধ ইয়াতে কোনটো জারক পদাৰ্থ হয় ৰাইট আনসাৰ will be অপশন নম্বৰ বি it is copper oxide okay option number b copper oxide to কি হৈছে আপোনাৰ জারক হয় কাৰণ ইয়াৰে পৰা আপোনাৰ কি হৈছে অক্সিজেনটো নোহোৱা হৈছে ওকে গতিকে এটো কি হ'ব জারক হ'ব ঠিক আছে অপশন নম্বৰ বি will be the right answer next 37 নম্বৰ কোৱেশ্চন চাবচোন ৰাসায়নিক বিক্ৰিয়াত অংশগ্ৰহণ কৰা পদাৰ্থবোৰ চিহ্ন আৰু সংকেতৰ দ্বাৰা উপস্থাপন কৰা কি বুলি কোৱা হয় right answer will be option number a that is ৰাসায়নিক সমীকৰণ যেতিয়া ইহঁতৰ মাজে বিক্ৰিয়া ঘটে হয়তো কি বুলি কোৱা হয় ৰাসায়নিক সমীকৰণ বুলি কোৱা হয় ঠিক আছে সো অপশন নম্বৰ এ will be the right answer ঠিক আছে নেক্সট 38 কোৱেশ্চনটো চাব জারণ বিক্ৰিয়া বিপৰীত বিক্ৰিয়াবোৰক কি বুলি কোৱা হয় ওকে and right answer will be option number c that is বিজারণ বিক্ৰিয়া যেতিয়া আপোনাৰ জারণ হয় তাৰে বিপৰীতটো কি হ'ব বিজারণ হ'ব ওকে সো বিজারণ বিক্ৰিয়া ঠিক আছে বিজারণ বিক্ৰিয়াত কি হয় আপোনাৰ হাইড্ৰোজেনটো লগ লাগিব নাইবা অক্সিজেনটো নোহোৱা হ'ব এটো হ'ব বিজারণ বিক্রিয়া ঠিক আছে বিজারণত কি হ'ব হাইড্ৰোজেন লগ লাগিব নাইবা অক্সিজেনটো মাইনাস হ'ব নোহোৱা হ'ব এটো হ'ল বিজারণ এটো হ'ব কি বিজারণ আৰু আপোনাৰ জাৰণত কি হয় জাৰণৰ ক্ষেত্ৰত অক্সিজেনটো লগ লাগে আৰু হাইড্ৰোজেনটো নোহোৱা হয় মাইনাস ঠিক আছে প্লাস মাইনাস বুজাই দিছো হাইড্ৰোজেনটো যেতিয়া ওলাই যায় মাইনাস হয় আৰু অক্সিজেন যেতিয়া যোগ হয় তেতিয়া এটো জারণ বিক্রিয়া আৰু তাৰে উল্টা বিজারণ হ'ব তাৰ মানে হাইড্ৰোজেনটো লগ লাগিব আৰু অক্সিজেনটো নোহোৱা হ'ব তাক আমি কম বিজারণ আৰু যেতিয়া এটা বিক্ৰিয়াত দুটা একেলগে হয় তেতিয়া আমি এটো কি বুলি কওঁ ৰেডক্স ৰিঅ্যাকচন বুলি কওঁ নাইবা জারণ বিজারণ প্ৰক্ৰিয়া বুলি কওঁ ওকে 39 নম্বৰ কোৱেশ্চনটো আছে তলৰ বিক্ৰিয়াটো নামকৰণ কৰা এটো যে বিক্ৰিয়া আছে ইয়াৰে নামটো কি হ'ব ওকে and right answer will be option number d that is দুই অপসাৰণ বিক্ৰিয়া ইয়াতে কি হৈছে আপোনাৰ দুটাও কি হৈছে অপসাৰণ হৈ আছে গতিকে ইয়াৰ নামটো কি হ'ব দুই অপসাৰণ বিক্ৰিয়া ওকে so option number d will be the right answer ab আৰু cd ad টো লগ লাগিছে bc লগ লাগিছে গতিকে যে দুটা অপসাৰণ হৈছে গতিকে দুই অপসাৰণ বিক্ৰিয়া হ'ব নেক্সট 40 নম্বৰ চাবচোন ab আৰু cd লগ লাগিব ad আৰু cb যে হ'ল ইয়াতে আপোনাৰ জারক আৰু বিজারক পদাৰ্থ চিনাক্ত কৰিব দিছে হা গতিকে রাইট আনসার will be ইয়াতে জারকটো কোনটো হ'ব অক্সিজেন হ'ব ঠিক আছে
এটা টেকনিশিয়ান মিস্টেক হৈছে ঠিক আছে ৰিয়েকচনটো মানে বেলেগ এটা আহি গ'ল আগৰ কোৱেশ্চনটোৰ মই ৰিয়েকচনটো দি দিওঁ ৰিয়েকচনটো আছে 2 সালফাৰ ডাইঅক্সাইড প্লাস ঠিক আছে অক্সিজেন যেতিয়া ৰিয়েক্ট কৰিব কি ফৰ্মেশন হ'ব 2 সালফাৰ ট্ৰাইঅক্সাইড ঠিক আছে 2SO3 ইয়াতে আপোনাৰ জাৰক কোনটো হয় বিজাৰক কোনটো হিটো বুজিছে নহয় সো ইয়াতে জাৰক হ'ব আপোনাৰ অক্সিজেন ঠিক আছে ইয়াৰ লগত সালফাৰটো অক্সিজেনটো দুটা আছিল সো এফালে আপোনাৰ গৈ পেলে কি হল অক্সিজেনটোৰ লগত আপোনাৰ সালফাৰ আহি গ'ল নহয় গতিকে জাৰকটো হ'ব ইয়াতে আপোনাৰ অক্সিজেন আৰু বিজাৰকটো হ'ব সালফাৰ ডাইঅক্সাইড বিজাৰক ঠিক আছে সালফাৰ ডাইঅক্সাইড ওকে কাৰণ ইয়াতে আৰু অক্সিজেনটো ওলাই গৈছে অক্সিজেন আছিল ইয়াতে নাই গতিকে এইটো জাৰক হৈ গ'ল আৰু বিজাৰক হ'ল সালফাৰ ডাইঅক্সাইড কাৰণ ইয়াতে আপোনাৰ অক্সিজেন লগ লাগি পেলে সালফাৰ ট্ৰাইঅক্সাইড হৈ গ'ল হা SO3 নেক্সট কোৱেশ্চন 41 চাবচোন কোনো পদাৰ্থত অক্সিজেন যোগ কৰা হাইড্ৰোজেন টো অপসাৰণ কৰা প্ৰক্ৰিয়াটো কি বুলি কোৱা হয় নহয় ৰাইট আনসাৰ উইল বি জাৰণ অলপ আগতে বুজাই দিছিলো যেতিয়া অক্সিজেন লগ লাগে বা হাইড্ৰোজেনটো ওলাই যায় তাক আমি কি বুলি কওঁ অপসাৰণ কৰা তাক আমি কি বুলি কওঁ জাৰণ প্ৰক্ৰিয়া বুলি কওঁ সো অপচন নম্বৰ এ উইল বি দ্য ৰাইট আনসাৰ ওকে নেক্সট কোৱেশ্চনটো আছে কোনো পদাৰ্থৰ পৰা অক্সিজেন অপসাৰণ বা হাইড্ৰোজেন যোগ কৰা প্ৰক্ৰিয়াটো কি বুলি কোৱা হয় সো ৰাইট আনসাৰ উইল বি বিজাৰণ ওকে তাৰ মানে জাৰণ উল্টা যেতিয়া আপোনাৰ কি বুলি কয় অক্সিজেনটো যেতিয়া মাইনাস হয় নাই বা হাইড্ৰোজেনটো যেতিয়া যোগ কৰা হয় তেতিয়া হেতুক আমি কি বুলি কওঁ বিজাৰণ বুলি কওঁ সো ৰাইট আনসাৰ উইল বি অপচন নম্বৰ সি বিজাৰণ ওকে সো এটি সাপোজ এটো সি নম্বৰ অপশনটো হ'ব ৰাইট আনসাৰ ওকে নেক্সট টু এ টু ৰাইট হ'ব জাৰণ তাৰে নেক্সট টু বিজাৰণ ৰাইট হ'ব সি নম্বৰ অপশন আৰু আমাৰ ভিডিওৰ আই থিংক লাষ্ট কোৱেশ্চন আছে এটো 43 নম্বৰ কোৱেশ্চন ৰেডক্স বিক্ৰিয়া আৰু সংযোজন বিক্ৰিয়া দেখুৱা এটা বিক্ৰিয়াৰ উদাহৰণ এটো দিয়া গতিকে ৰাইট আনসাৰ উইল বি অপশন নম্বৰ ডি দ্যাট ইজ সোডিয়াম এন্ড অক্সিজেন ৰিয়েক্ট কৰিলে কি হ'ব সোডিয়াম অক্সাইড সৃষ্টি হ'ব হেতু হৈছে আপোনাৰ কি ৰেডক্সৰ বিক্ৰিয়া হয় আৰু সংযোজন বিক্ৰিয়া দুটা বস্তু দেখুৱাই আছে ওকে ইয়াতে সোডিয়ামৰ লগত অক্সিজেন লগ লাগিছে গতিকে সংযোজন বিক্ৰিয়া হ'ল अगेन ইয়াতে সোডিয়ামে যে আছে অকলে আছে অক্সিজেন এতে লগ লাগি গৈছে নহয় গতিকে এটো এটা জাৰণ বিক্ৰিয়া হ'ল ঠিক আছে মানে ৰিডাকশনো হ'ল লগতে আপনার অক্সিডেশনও হল রিডাকশনও হল দুইটা বুলি কব পাৰি গতিকে ৰেডক্স ৰিয়েকশন হল আৰু সংযোজন প্ৰক্ৰিয়া দুটাও দেখুৱাইছে সো অপশন নম্বৰ ডি উইল বি দা রাইট আনসার ওকে ইয়াতে আপনি রিডাকশন ৰেডক্স এটো বিক্ৰিয়া হৈছে লগতে সংযোজনো হৈছে ঠিক আছে এটো হৈছে অপশন নম্বৰ ডি গতিকে সেই কাৰণে এটো ইকুৱেশনটো পোৱা যাব দুইটাই বিক্ৰিয়া দেখুৱাই আছে হা আৰু এটো লগত মোৰ ভিডিওটো ইয়াতে ফিনিশ কৰিলো যদি ভিডিওটো ভাল পাইছে আপোনালোকে লাইক বাটন প্ৰেছ কৰিব সাবস্ক্ৰাইব কৰা সাবস্ক্ৰাইব কৰিব এক্সাম জ্যোতি চেনেল ওকে ইয়াতে আৰু এটা কথা কৈছো মই যেটো ভিডিও দিছো ন ইটস ভেৰি ইম্পৰ্টেন্ট ফৰ ইউ কাৰণ ইয়াতে 99% কোৱেশ্চন কমন পৰিব ইয়াতে মই অলৰেডি প্ৰিভিয়াস ইয়াৰ কোৱেশ্চন ডিসকাস কৰিছো এইটো লেসনৰ পৰা যোনটো আপোনাৰ পৰীক্ষাত অলৰেডি আহিছে মেট্ৰিকৰ পৰীক্ষাত গতিকে দিস ইয়াতে এইটো ভিডিওৰ পৰা আপোনাৰ কোৱেশ্চনটো আৰু আহিব পাৰে ৰিপিট হ'ব পাৰে গতিকে সেই কাৰণে ভালকে ভিডিওটো চাব ঠিক আছে আৰু এটা কথা ক'ব খুজিছো যে ইয়াৰে কোৱেশ্চন আনসাৰ মই অলৰেডি provide কৰিছো exam চেনেলত তাতে গৈ পেলাই চাব পাৰিব ঠিক আছে যিমান পাৰে শেয়াৰ কৰিব ভিডিওছ কেইটা thanks for watching জয় হিন্দ